নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিৰাঙত। গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত মাৰপিটৰ ঘটনা। উত্তপ্ত হৈ পৰিছে চিৰাঙৰ ভাৰত ভূটান সীমান্ত। চিৰাঙত উত্তপ্ত পৰিস্থিতিৰ মাজতেই বনৰক্ষীৰ গুলীচালনা। रुनिखाता फरेस्ट रेंज अफिसत तीव्र उत्तेजनामय परिवेश। फरेस्ट रेंज अफिस घेराव करी तीव्र प्रतिबाद जनतार। प्रतिबादकारीये जलाई दिले केइबाखनो बाहन। मुठते हाहाकार परिस्थिति। बनांचলৰ भूमि बेदखলৰ অভিযোগত আটক কৰা হৈছিল 15 জন ব্যক্তিক। আটকাধীন অভিযুক্তক মুকলিৰ দাবীত হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিৰাঙত। অগ্নিগড় বা চিৰাং আৰক্ষীক খেদি খেদি আক্ৰমণ। মুঠতে চিৰাঙত এতিয়া হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। চিৰাঙৰ रुनिखाता फरेस्ट रेंज अफिसत এই পৰিস্থিতি। আৰক্ষীক খেদি খেদি আক্ৰমণ কৰিছে উত্তেজিত প্ৰতিবাদকাৰী ৰাইজে। প্ৰতিবাদকাৰীয়ে আনকি জ্বলাই দিলে কেইবাখনো বাহন, জ্বলাই দিলে বন বিভাগৰ অফিচ, জ্বলাই দিলে সাংবাদিকৰ বাহন। কাৰ্যালয়ৰ পৰা কাঢ়ি আনিলে মাৰণাস্ত্ৰ প্ৰতিবাদকাৰীয়ে। আৰক্ষীলৈ শিলগুটি নিক্ষেপ। আহত কেইবাগৰাকীও আৰক্ষী জোৱান। শূন্যলৈ গুলীচালনা কৰিবলৈ অৱশেষত বাধ্য হয় আৰক্ষী। 25 গৰাকী আদিবাসী লোকক আটক কৰাক লৈ এই উত্তেজনাময় পৰিৱেশ। বেদখলকাৰীক আটক কৰাৰ পিছতেই চিৰাং জিলাতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আজি। আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰিছিল আৰু এই পোষ্টৰ পিছতে আৰম্ভ হৈছে চৰ্চা। মুখ্যমন্ত্ৰীয়ে এইদৰে পোষ্টত লিখে, পৰিৱৰ্তনৰ জোৱাৰ উঠিছে গুৱাহাটীত। কেলিফৰ্ণিয়াৰ দৰেই দ্ৰুতগতিত সলনি হৈছে গুৱাহাটী মহানগৰী। এতিয়া পিছপৰা নহয়, বিকাশৰ যাত্ৰাত সৰ্বপ্ৰথম অসম। সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ এই পোষ্টৰ পিছতেই এই পোষ্টটোক লৈ সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে এতিয়া ব্যাপক চৰ্চা। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এইবাৰ অসমত বিজেপিয়ে সেঞ্চুৰী পাৰ কৰিব। অসমত বিজেপিয়ে মাৰিব সেঞ্চুৰী। পশ্চিমবংগত ডাবল সেঞ্চুৰী মাৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। মমতা বেনাৰ্জীৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ এই ভৱিষ্যৎবাণী। বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ইতিমধ্যে অসমত সমাপ্ত হৈছে আৰু কেইদিনমান পিছতেই পশ্চিমবংগত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। আৰু তাৰ পূৰ্বেই এইদৰে পশ্চিমবংগ আৰু অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। কাপুৰুষৰ দৰে সেনাবাহিনী আৰু সাধাৰণ জনতাৰ আঁৰ লৈ নাথাকিব। আমাৰ সৈতে মুখামুখি হওক আৰু আলোচনা কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলি প্ৰত্যাহ্বান বিৰোধী উপদলপতি ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে অপেন প্ৰত্যাহ্বান দিয়ে। কাপুৰুষৰ দৰে সেনাবাহিনী আৰু সাধাৰণ জনতাৰ আঁৰ লৈ নাথাকিব। আমাৰ সৈতে মুখামুখি হওক আৰু আলোচনা কৰক বুলি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। মহিলাৰ বাবে 33% আসন সংৰক্ষণ। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত মহিলাসকলৰ বাবে এই আসন সংৰক্ষণ অধিসূচনা জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিবলৈছো। নিৰ্বাচনৰ ৰিজাল্ট ঘোষণাৰ পিছতেই ৰাজ্যত হ'ব উচ্ছেদ অভিযান। ভোটদানৰ পাছতো ৰেহাই নাপায়। ৰাজ্যত পুনৰ আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। চৰকাৰী মাটি এৰিবলৈ সাজু হওক বেদখলকাৰীৰ ৰাইজ। কোনো কাৰণতেই অবৈধ বেদখলকাৰীক ৰেহাই নিদিয়ে অসম চৰকাৰে। ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে ৰাজ্যত আৰু অধিক ৰূপত হ'ব উচ্ছেদ অভিযানৰ জোৱাৰ। চৰকাৰী মাটি এৰিবলৈ সাজু হওক। যিসকল লোকে চৰকাৰী মাটি দখল কৰিছে সেই লোকে এৰিব লাগিব চৰকাৰী মাটি। আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। 4 মে তাৰিখে ৰিজাল্ট, 5 মে তাৰিখৰ পৰা হ'ব এভেকশ্যন। বিজেপি চৰকাৰ আহিলেই হ'ব অসমত ভয়ংকৰ উচ্ছেদ অভিযান। বেদখলকাৰীয়ে নাপাব ৰেহাই। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে পুনৰবাৰ চলিব উচ্ছেদ অভিযান। বেদখলকাৰীৰ মাজত এতিয়া লাগিছে হাহাকাৰ। যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে বেদখলকাৰীৰ বিপদ নিশ্চিত। অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ। কোনো কাৰণতেই ৰেহাই দিয়া নহ'ব অবৈধ নাগৰিকক। ফলাফলৰ পাছতেই অসমৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুলডজাৰ নীতি।
চৰৰ মাতাব্বৰৰ পৰা মাটি কাঢ়ি আনি দিয়া হ'ব এইদৰে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানো ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ এতিয়াও উচ্ছেদ কৰিবলৈ বাকী আছে লাখ লাখ বিঘা ভূমি 20 পৰা 25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠতে উচ্ছেদ অভিযানক লৈ এতিয়া কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ বিদেশী বহিষ্কাৰৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যই অসমবাসীক দেশৰ ওচৰতে সেৱ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই অসম আন্দোলনৰ 855 জন শ্বহীদৰ আত্মত্যাগ লঘু কৰিলে বিদেশী বিতৰণৰ বিষয়টোক লৈ অসমত বিজেপিয়ে ৰাজনৈতিক পাশা খেলিছে নগাঁৱত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰূপ কুমাৰ মহন্তৰ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল অৰূপ কুমাৰ মহন্ত আন এটা ব্ৰেকিং নিউজ আজি গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এতিয়া মহা বিপদত পৰিছে কংগ্ৰেছ নেতা পৱন খেৰা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা উচ্চতম ন্যায়ালয়তো মুখ ঠেকেচা খাইছে পৱন খেৰাৰ জামিন আবেদন নাকচ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰৰ সকলো বাধা আঁতৰিল অসম আৰক্ষীৰ আজি গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰা পৰৱৰ্তী খবৰ সমষ্টি পুনৰ নিৰ্ধাৰণক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব এই আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে লোকসভাৰ সদনত উদাত্ত ভাষণ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে পুনৰবাৰ সমগ্ৰ ভাৰতৰ ৰাজনীতিত চৰ্চালৈ আহি পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সমষ্টি পুনৰ নিৰ্ধাৰণ জনগণনা অবিহনে কেতিয়াও হ'ব নোৱাৰে ইয়াৰ কোনো ধৰণৰ যুক্তি নাই এই তিনিখন বিধেয়ক আমি কোনো কাৰণতেই নামানো এইদৰে বিজেপিৰ যি তিনি বিধেয়ক নতুনকৈ আহিছে সেই তিনি বিধেয়কৰ বিৰোধিতা কৰি পবিত্ৰ সদনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে উদাত্ত ভাষণ প্ৰদান কৰি পুনৰবাৰ চৰ্চালৈ আহি পৰিছে গৌৰৱ গগৈ অন্য এটা খবৰ ক্ষিপ্ৰ গতিত আগবাঢ়িছে জুবিন ঘটনাৰ বিচাৰ আজি জুবিনৰ হৈ চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাইছে আদালতত শেখৰ শ্যামকানুকে ধৰি 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং আদালতত বাৰে বাৰে বিপদত জুবিন হত্যাকাৰীসকল ফাষ্ট ট্ৰেক আদালতত চলিছে বিচাৰ 22 এপ্ৰিলত শ্যামকানুৰ জামিন আবেদনৰ শুনানি আদালতত কিশোৰ ভিত্তিত বিএনএছৰ ধাৰা আৰু তাৰো বৰ্ণনা ক্ষিপ্ৰ গতিত আগবাঢ়িছে জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ বিচাৰ অতি শীঘ্ৰেই হয়তো জুবিন গাৰ্গে ন্যায় পাব কিয়নো ফাষ্ট ট্ৰেক আদালতত নিতৌ অনুষ্ঠিত হৈছে জুবিন ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া পৰৱৰ্তী খবৰ জাৰু আৱৰ্জনাৰ পৰা মহিলাক উলিয়াই আনক মহিলা সংৰক্ষণৰ বিৰোধিতা কৰা সকল দেশদ্ৰোহী মহিলা সংৰক্ষণ সংশোধনী বিধেয়কক লৈ উদাত্ত ভাষণ মোদীৰ মহিলা সংৰক্ষণৰ বিৰোধিতা কৰা সকল সমগ্ৰ দেশৰ বাবে শত্ৰু 30 বছৰৰ পূৰ্বেই মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগিছিল জনতাৰ সুখ দুখৰ কথা কংগ্ৰেছে কেতিয়াও ভবা নাছিল যিসকলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিব তেওঁলোক ফল ভুগিব লাগিব মহিলাসকল এতিয়া অধিক সজাগ আৰু সক্ৰিয় ভাৰতে এক নতুন ইতিহাস ৰচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে মহিলা সংৰক্ষণ বিধেয়কখনক বিৰোধীয়ে ৰাজনৈতিক ৰং দিবলৈ চেষ্টা নকৰিব সকলোৱে মহিলা সংৰক্ষণ বিধেয়কখন সমৰ্থন কৰক পদবী হেৰুৱাৰ ভয়ত 27 বছৰ ধৰি এই বিধেয়কখন গৃহীত হোৱা নাছিল জাৰু আৱৰ্জনাৰ পৰা উলিয়াই আনক এতিয়া সিদ্ধান্ত ল'বলৈ দিয়ক মহিলাসকলক যিয়ে বাধা দিব সিয়েই নিষেধ হ'ব বিধেয়কখনৰ বিৰোধিতা কৰা ব্যক্তিয়ে চৰম ৰাজনৈতিক মূল্য ভৰিব লাগিব সদনত এইদৰে গৰজি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰৱৰ্তী খবৰ জুবিন গাৰ্গ বিহীন ৰঙালী বিহু উদযাপন জুবিন দা অবিহনে বিহু নামানো জুবলিৰ অনুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জুবিন দা অবিহনে বিহু নামানে এতিয়া জুবিন অনুৰাগীয়ে জুবলিৰ অনুষ্ঠানত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাজাৰ হাজাৰ লোকে কৰিলে প্ৰতিবাদ অনুষ্ঠানত জুবিন দাক ন্যায় দিবই লাগিব বুলি এতিয়া প্ৰতিবাদ কৰিছে অনুৰাগীয়ে আমি জুবিন দাৰ অবিহনে বিহু নামানো বুলি মন্তব্য অনুৰাগীৰ জুবিন দা নাই আমি কেনেকৈ বিহু কৰিব পাৰিছো
জুবিন দা নাই, বিহু নাই। জুবিন দা অবিহনে বিহু উদযাপন কৰিবলৈ দিয়া নহ'ব। বঙাইগাঁৱৰ গান্ধী মৈদামৰ বিহু অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি। জয় জুবিন দা অমৰ হওক ধ্বনিৰে প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হয় যোৱা নিশা। ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যত হোৱা নাই ৰন্ধন গেছৰ সংকট। ক'লা বজাৰ ৰোধ কৰিবলৈ এতিয়া সিদ্ধান্ত। ৰাজ্যত হোৱা নাই ইন্ধনৰ সংকট। ক'লা বজাৰ ৰোধিবলৈ IOCLৰ কঠোৰ পদক্ষেপ। ঘৰুৱা চিলিণ্ডাৰৰ যোগানত হোৱা নাই কোনো ধৰণৰ অসুবিধা। নিয়মীয়াভাৱে চলি আছে ৰাজ্যৰ 4টা শোধনাগাৰৰ পৰা ইন্ধনৰ উৎপাদন আৰু যোগান। ইন্ধন যোগানৰ ক্ষেত্ৰত বৰ্তমান কোনো সমস্যা নাই অসমত। উৰা বাতৰিত কোনেও বিশ্বাস নকৰিব, এইদৰে আহ্বান জনোৱা হৈছে। বাৰে বাৰে বুকিং কৰিও পোৱা নাই নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰ? তেন্তে জানি লওক কেনেকৈ পাব ৰন্ধন গেছ। বাৰে বাৰে বুকিং কৰিও পোৱা নাই নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰ? পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। বুকিং কৰাৰ বাবেও মুকলি কৰা হৈছে নতুন নম্বৰ। নতুন নম্বৰকেইটা আপুনি মনত ৰাখক। বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব কনফাৰ্ম মেছেজ। ইয়াৰ পিছতহে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দুয়োটা SMS। চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ। তাৰ আগতে শ্বেয়াৰ নকৰিব। এই মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে আপুনি দিব পাৰিব অভিযোগ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ নম্বৰ। এই নম্বৰ দুটা আপুনি মনত ৰাখক। 8927225667। অন্য এটা নম্বৰ হৈছে 8391990007।